এইটো কেকৰ অৰ্ডাৰ আমাৰ মৰিগাঁৱৰে জেএনভিৰ পৰা আহিছিল 2 টিয়াৰত আৰু চকলেট আৰু ভেনিলা ফ্লেভাৰত আছিল কেকটো মানে ভিতৰত স্পঞ্জটো চকলেট আৰু ক্ৰীমটো ভেনিলাত আছিল তেওঁলোকে দিয়া ৰেফাৰেন্স পিকচাৰখনত চকলেট মল্ডৰ দিয়া চকলেট আছিলে বাট মোৰ ঠাইত সেই মল্ডটো নাছিল কাৰণে মই অৰিঅ' বিস্কিট আৰু কিনি অনা চকলেটেদি ডেক'ৰেশ্যনটো কৰিলোঁ কেতিয়াবা কাষ্টমাৰে দিয়া ফটোৰ ৰেফাৰেন্সৰ লগতে বস্তুবোৰ লগত এভেইলেবল নাথাকিবও পাৰে গতিকে তেনেকেই মিলাই লৈ যাব লগা হয় আৰু কাৰণ আগতীয়াকৈ অৰ্ডাৰটো দিলে আমি বেলেগৰ পৰা অৰ্ডাৰ দি আনিব পাৰোঁ বস্তুবোৰ এভেইলেবল আৰু আজি মোৰ মাতটোৰ বেকগ্ৰাউণ্ডত চাউণ্ড আহি থাকিব পাৰে চ' আপোনালোকে বেয়া নাপাব কেকটো 1 কেজিত আছিল আৰু এইটোত মই 1000 চাৰ্জ কৰিছিলোঁ অভাৰলোডেড চকলেট আছিল কাৰণে দামটো অলপমান বেছি হৈ গৈছে আৰু চকলেট আৰু বিস্কিটৰ ওপৰত মই গল্ডেন ডাষ্ট দি পিনে ব্ৰাছ কৰি অলপমান দিছিলোঁ মানে গল্ডেন টাইপ আহিলে অলপমান ভাল লাগে কেকটো দেখি চবেই ভালেই পালে আৰু কাষ্টমাৰেও বহুত বেছি ভাল পালে আৰু মই হোৱাটছএপৰ ষ্টেটাছ দিওঁতেনো সকলোৱে কমেণ্ট কৰিছে ইমান ধুনীয়া লাগিছে বুলি ইমান কষ্ট কৰি কেক এটা বনোৱাৰ পিছত যেতিয়া ৰিভিউটো ভাল আহে এনেও মনটো বহুত বেছি ভাল লাগি যায় আপোনালোক কেনেকুৱা লাগিছে জনাব বাই